9ৰ পৰা 12 বছৰ বয়সতে ছোৱালীক বিয়াত বহিবলৈ সমাজে বাধ্য কৰায়। 12 বছৰৰ ছোৱালীয়েও মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলগীয়া হয়। 14 বছৰৰ বয়সৰ ছোৱালী এজনীয়েও তৃতীয় পত্নীৰ চাৰ্টিফিকেট মূৰত লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া অৱস্থা হয়। দুখন বৈচিত্ৰ্য আৰু দুখন পাৰ্থক্য ভৰা সমাজ আমাৰ সন্মুখত আহি থিয় দিয়ে। গুৱাহাটীত দেখি থকা, ডিব্ৰুগড়ত দেখি থকা, যোৰহাটত দেখি থকা, তেজপুৰ শিলচৰত দেখি থকা সমাজখনক যেতিয়া আমি দেখা পাওঁ তেতিয়া আমি কল্পনাও কৰিব নোৱাৰো যে আমাৰ মাজতে আৰু এখন সমাজ আছে যিখন সমাজত 9ৰ পৰা 12 বছৰ বয়সতে ছোৱালীক বিয়াত বহিবলৈ সমাজে বাধ্য কৰায়। অনুভৱ কৰিব পৰা নাছিলো যে আমাৰ অসমতেই 12 বছৰৰ ছোৱালীয়েও মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলগীয়া হয়। আমাৰ এখন সমাজ আছে যিখন সমাজত 14 বছৰৰ বয়সৰ ছোৱালী এজনীয়েও তৃতীয় পত্নীৰ চাৰ্টিফিকেট মূৰত লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া অৱস্থা হয়। আৰু ইয়াৰ স্বাভাৱিক পৰিণতি হৈছে যে তেওঁলোকক প্ৰথম পৰিয়ালে কলেজ আৰু স্কুলত যোৱা বন্ধ কৰে আৰু কলেজ আৰু স্কুলত যোৱা বন্ধ কৰাৰ 4 মাহৰ পিছত তেওঁলোকক বিয়াত বহিবলৈ বাধ্য কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলৈ তেওঁলোকক বাধ্য কৰোৱা হয়। আমি যেতিয়া তেনেকুৱা অঞ্চললৈ যাওঁ 22 বছৰৰ ছোৱালী এজনীয়ে কোলাত 4টাকৈ সন্তান লোৱা প্ৰতিচ্ছবি আৰু বিশ্ববিদ্যালয় কটন কলেজত 22 বছৰীয়া ছোৱালীয়ে পোষ্ট গ্ৰেজুৱেট ক্লাছত ক্লাছ কৰিবলৈ অহা প্ৰতিচ্ছবি। এফালে হাঁহি আৰু আনন্দ আৰু আনফালে দুখ আৰু বেদনা। দুখন বিচিত্ৰ, দুখন বৈচিত্ৰ্য আৰু দুখন পাৰ্থক্য ভৰা সমাজ আমাৰ সন্মুখত আহি থিয় দিয়ে। মই ভাবো আজি আমি আৰম্ভ কৰিব পৰা নিযুত মইনা আঁচনিখনে আমাৰ ছাত্ৰীসকলৰ বাবে সম্ভাৱনাৰ এখন ডাঙৰ দুৱাৰ মুকলি কৰি দিব। আজি আমাৰ ৰাজ্যত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসকলৰ বাবে আমি শিক্ষা গ্ৰহণত যাতে অৰ্থনৈতিক সম্পদ বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এখন ডাঙৰ প্ৰাচীৰ আমি নিৰ্মাণ কৰিছো। আমাৰ ৰাজ্যত আজিৰ পৰা কেইটামান দিন আগলৈকে আমি যি কল্পনা কৰিব পৰা নাছিলো তাক আজি আমি বাস্তৱত ৰূপায়িত হোৱা দেখা পাইছো। 14খন মেডিকেল কলেজ আজি 25খন মেডিকেল কলেজ হোৱাৰ বাবে আগবাঢ়িছে। আমাৰ ৰাজ্যত বিশ্ববিদ্যালয়ৰ সংখ্যা 25ৰ দেওনা পাৰ কৰিছে। প্ৰায় 400খন মহাবিদ্যালয় আজি আমাৰ ৰাজ্যত শিক্ষাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ আলোক বিতৰণ কৰিছে। আৰু আজি এই সকলোবোৰ সুবিধা দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনে লাভ কৰিছে। এইবাৰ ইণ্ডাষ্ট্ৰী 4.0 আৰু সম্পূৰ্ণ নতুন শিক্ষাদানেৰে আমাৰ ছাত্ৰ ছাত্ৰীক আধুনিক শিক্ষাৰে সুসজ্জিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কনকলতা বিশ্ববিদ্যালয়ৰ বাবে আগবাঢ়িছে, যি ভাৰতৰ ভিতৰতে এখন অনন্য বিশ্ববিদ্যালয় হ'ব, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং, অগমেন্টেড ৰিয়েলিটি এই ধৰণৰ নতুন পাঠ্যক্ৰমৰ ওপৰত শিক্ষাদান কৰিবলৈ সক্ষম হ'ব।